হয়, আমাৰ বজালী আমাৰ বিভাগৰ ফালৰ পৰা আমি আমাৰ বাইদেৱে কোৱাৰ ধৰণে বিভিন্ন পুলিখিনি আমি বিতৰণ কৰি আছোঁ। তাৰ ভিতৰতে আমাৰ আপেল বগৰী আছে, গুৱাভা আছে, আমাৰ কঁঠালৰ পুলি আছে, ককোৱা আছে আৰু আমাৰ ড্ৰেগন ফ্ৰুইটৰ পুলি আছে। গতিকে আমি মানে কম সময়ৰ ভিতৰতে পুলিখিনি ৰাইজৰ মাজত বিলাই দিম, যাতে পুলিখিনি বেয়া নহয় আৰু ভাল ধৰণে যাতে আমাৰ ফিল্ডত ৰুব পাৰে। তাৰ পাছত আমি যিহেতু আজিকালি আমি কিবা এটা দিলে আমি কৃষি মেপাৰ কৰিব লাগে, গতিকে পৰৱৰ্তী সময়ত আমি পুলিখিনি ভাল ধৰণে ৰোৱা হৈছে নাই কৃষি মেপাৰৰ জৰিয়তে সেইখিনি আমি গম পাম। আমি বজালী জিলা কৃষি বিভাগৰ অধীনত আমি বিভিন্ন আমাৰ ফাৰ্মাৰ বিলাকক খেতিয়কখিনিক আমি বিভিন্ন ধৰণৰ আমাৰ HMNH আঁচনিৰ অধীনত আনাৰসৰ পুলি, লগতে আমাৰ মধুৰিআমৰ পুলি, আমাৰ ককোৱাৰ পুলি, নতুনকে আহিছে আমাৰ ককোৱাৰ পুলি, আৰু ইয়াৰ লগতে আমি গ্ৰাফটেড বেলেগ বেলেগ পুলিবিলাক আমি প্ৰদান কৰি আছো। মুঠ 5-6 বিধমান আমি বিভিন্ন ফলৰ পুলি আমি আমাৰ খেতিয়কখিনিক প্ৰদান কৰি আছো। আৰু মই উল্লেখ কৰা এই যিটো ককোৱাৰ পুলিটো আমাৰ মাজত নতুনকে আহিছে, ককোৱা খেতি, ইয়াৰ পৰা চকলেট উৎপাদন কৰিব পৰা যাব। চকলেট উৎপাদনৰ কাৰণে যিটো আমাৰ ফলত দৰকাৰ হয়, আৰু খেতিয়কখিনি যদি এই ককোৱা পুলিখিনি লৈ গৈ ভাল ধৰণে খেতি কাৰ্যটো কৰে, ভাল ধৰণে লগায়, তেওঁলোকৰ প্ৰডাকশ্যন ভাল হ'ব আৰু আমাৰ বজালী অঞ্চলতে ককোৱাৰ খেতিয়ে এক নতুন ধাৰা সৃষ্টি কৰিব বুলি আমি আশাবাদী। আমি যিখিনি পুলি আমাৰ খেতিয়কসকলক প্ৰদান কৰা হ'ল, আমি খেতিয়কসকলক আপেল বগৰী পুলিয়ে হওক বা আমাৰ যিখিনি ড্ৰেগন ফলৰ পুলি আমি প্ৰদান কৰিছোঁ, হয়তো এই অঞ্চলত এই পুলিখিনি আমাৰ অলপ খেতিয়কখিনিৰ কাৰণে এই খেতি পদ্ধতিটো নতুন, গতিকে আমাৰ বৈজ্ঞানিক পদ্ধতিৰে কি ধৰণে আমি এই খেতিখিনি কৰিব লাগে সেই বিষয়ে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীখিনিয়ে আমাৰ যিখিনি খেতিয়কে এই পুলিখিনি সংগ্ৰহ কৰিছে তেওঁলোকক আমি এই বৈজ্ঞানিক কৃষি পদ্ধতিৰ বিষয়েও আমি খেতিয়কখিনিক আমি জনাইছো। আৰু তেওঁলোকৰ পুলিখিনি লৈ গৈ যেতিয়া তেওঁলোকে খেতি পথাৰত লগাব, তাৰপিছতো আমি তেওঁলোকৰ ওচৰলৈ গৈ কি ধৰণে লগাইছে বা কি ধৰণে লগাব লাগিব সেই বিষয়ত আমি পিছলৈও তেওঁলোকক নিৰীক্ষণ কৰিম। এতিয়ালৈকে মই যিহেতু ক'লো, আমাৰ আপেল বগৰী, ড্ৰেগন ফল, মধুৰিআম, আনাৰস, এই গোটেইখিনিকে মিলি আমাৰ 5-6 বিধমান পুলি টোটেল এতিয়ালৈকে আমাৰ হয়তো টোটেল আমাৰ 15-16 হাজাৰ মান পুলি হয়তো এতিয়ালৈকে বিতৰণ কৰা হৈছে। এতিয়ালৈকে পুলি আমাৰ ফাৰ্মাৰ খেতিয়কখিনি আমাৰ আহিয়ে আছে, প্ৰায় এতিয়ালৈকে থাকিব লাগে আৰু অলপমান, যিখিনি খেতিয়কে লৈ গৈছে আমাৰ হয়তো ডাটাখিনি আমাৰ তাতে আছে, আমাৰ ষ্ট'ৰ ইনচাৰ্জে ডাটাখিনি ৰাখিছে। আৰু যেতিয়ালৈকে খেতিয়কখিনি আমি সোনকালে খেতিয়কখিনিক লৈ যোৱাৰ কাৰণে আহ্বান জনাইছো, যিহেতু পুলিখিনি বেছি দিন থাকিলে পুলিখিনি নষ্ট হৈ যাব পাৰে, গতিকে সোনকালে যাতে লৈ যায় তাৰ বাবে আমি খেতিয়কখিনিক জনাইছো।